হেল্ল' এভৰিৱান সকলোকে ৱেলকাম জনাইছোঁ ইউটিউব চেনেল হাপি সমাচামলৈ। আজিৰ ভিডিঅ'টিত আমি আলোচনা কৰিম 2020 চনৰ হাইস্কুল টেটত আহি যোৱা অসমৰ লগত জড়িত কিছু বিষয়ৰ ওপৰত, অৰ্থাৎ অসমৰ লগত জড়িত কি বিষয়ৰ পৰা প্ৰশ্ন আহিছিল 2020 চনৰ হাইস্কুল টেটত, তাকে আজি ইয়াত আমি উল্লেখ কৰিম। আৰু আপোনালোকে যিহেতু চিলেবাছ মতে পঢ়ি আছে সেইমতে পঢ়ি থাকক, কিন্তু এইকেইটা টপিকো আপোনালোকে পঢ়িবলৈ নাপাহৰিব। আৰু এই টপিককেইটা আপোনালোকে ক'ৰবাত গৈ থাকিলে, বিভিন্ন কাম কৰি থাকিলেও গুগলত চাৰ্চ কৰি পেলাই চাব পাৰে বা ইউটিউবটো প্লে কৰি পেলাই চাব পাৰে। তো চাওক, প্ৰথমতে আছে টপিকছ অফ আছাম এণ্ড ইটছ পিপল, অসম আৰু ইয়াৰ জনসাধাৰণৰ লগত জড়িত বিষয়সমূহ, যিকেইটা বিষয়ৰ পৰা প্ৰশ্ন 2020 চনৰ হাইস্কুল টেটত আহিছিল। নাম্বাৰ 1 আছে হিষ্ট্ৰিকেল টেম্পলছ অফ আছাম, অসমৰ বুৰঞ্জী প্ৰসিদ্ধ মন্দিৰবিলাক, ধৰক কামাখ্যা মন্দিৰ হওক, নৱগ্ৰহ হওক, বা আমাৰ ধেমাজিৰ ফালে থকা মালিনী থান হওক, এইবিলাক আমাৰ বুৰঞ্জী প্ৰসিদ্ধ মন্দিৰ। নেক্সট, ইম্পৰ্টেণ্ট আছামিজ বুকছ এণ্ড ৰাইটাৰ্ছ, যিবিলাক গুৰুত্বপূৰ্ণ অসমীয়া কিতাপ আৰু তাৰ লেখকসমূহৰ নাম আমি জানিব লাগিব। তাৰপিছত আছে ডিষ্ট্ৰিক্টছ ফিচাৰ্ছ অফ আছাম, অসমৰ বিভিন্ন জিলাৰ কিছুমান বিশেষ বৈশিষ্ট্য আছে। কোনোবাখন জিলা প্ৰাকৃতিকভাৱে সুন্দৰ, কোনোবাখন বা আকাৰত ডাঙৰ, বা কোনোবাখনত কিবা বিশেষ শস্য উৎপাদন হয়, বা সকলোৰে তেনেকুৱা ধৰণৰ বৈশিষ্ট্য আছে, সেইবিলাক আমি জানিব লাগিব, ডিষ্ট্ৰিক্ট ৱাইজ বৈশিষ্ট্যবিলাক। নেক্সট, ইম্পৰ্টেণ্ট ষ্টেট চিম্বলছ অফ আছাম, অসমৰ যিবোৰ গুৰুত্বপূৰ্ণ ৰাজ্যিক প্ৰতীক, যেনে আমি পাইছিলোঁ অসমৰ ৰাজ্যিক গছ হৈছে হলং। তো তেনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ ৰাজ্যিক প্ৰতীক আছে, সেইবোৰ আমি জানিব লাগিব। নেক্সট, ফেমাছ আছামিজ ৰাইটাৰ্ছ ইন দ্য হিষ্ট্ৰী অফ আছামিজ লিটাৰেচাৰ, অসমীয়া সাহিত্যৰ ইতিহাসত বিখ্যাত যিবিলাক আমাৰ সাহিত্যিক আছে তেওঁলোকৰ বিষয়ে আমি জানিব লাগিব। তেওঁলোকৰ নাম, লগতে তেওঁলোকৰ জীৱনী বা তেওঁলোকৰ যিবিলাক কৰ্ম, কি লিখিলে তেওঁলোকে, সেইবোৰ আমি জানিব লাগিব। যেনে লক্ষ্মীনাথ বেজবৰুৱা হওক, ৰজনীকান্ত বৰদলৈ হওক, তেওঁলোকৰ বিষয়ে আমি জনাটো দৰকাৰ। তো তেওঁলোকৰ পৰা এনেকুৱা ধৰণৰ বিষয়ৰ পৰা প্ৰশ্ন আহিছিল। নেক্সট, এডমিনিষ্ট্ৰেটিভ হিষ্ট্ৰী অফ আছাম, অসমৰ প্ৰশাসনিক বুৰঞ্জী মিনছ অসমখনে সম্পূৰ্ণ ৰাজ্য কেতিয়া পাইছিল, বা অসমখনৰ ৰাজধানী এতিয়া দিছপুৰত, কিন্তু তাৰ আগত ক'ত আছিল, কেতিয়া শ্বিফটিং হ'ল, সেইবিলাক আমি জনাটো দৰকাৰী। তাৰপিছত আছে 7 নম্বৰ, ফাৰ্ষ্ট এণ্ড ফাউণ্ডাৰ্ছ অফ ডিফাৰেণ্ট কম্পনেণ্টছ অফ আছামিজ লিটাৰেচাৰ্ছ, যিবিলাক আমাৰ অসমীয়া সাহিত্যৰ বিভিন্ন অংশ, যেনে ধৰক গল্প হওক, চুটিগল্প হওক, কবিতা হওক, চনেট কবিতা, এইবিলাকৰ প্ৰথম সৃষ্টিকৰ্তা বা প্ৰথম কোনে লিখিছিল, তেওঁলোকৰ নামো আমি জানিব লাগিব। অৰ্থাৎ ফাৰ্ষ্ট আছামিজ ইন আছামিজ লিটাৰেচাৰ, বিভিন্ন ক্ষেত্ৰত প্ৰথম। নেক্সট, ফেমাছ আছামিজ ওমেন ৰাইটাৰ্ছ এণ্ড দেয়াৰ ইম্পৰ্টেণ্ট ৰাইটিংছ, আমাৰ অসমৰ যিবিলাক বিখ্যাত মহিলা লেখিকা, মহিলা সাহিত্যিক, তো তেওঁলোকৰ বিষয়ে, তাৰ লগতে তেওঁলোকৰ কৰ্মৰ বিষয়ে, ধৰক মামণি ৰয়ছম গোস্বামীৰ বাইদেউৰ যি মামৰে ধৰে তৰোৱাল, এখন বিখ্যাত কিতাপ, তো তেনেকুৱা ধৰণৰ বা তেওঁৰ নিচিনা যিবোৰ মহিলা সাহিত্যিক আছে তেওঁলোকৰ বিষয়ে আমি জানিব লাগিব। নেক্সট, ফেমাছ আছামিজ পাৰ্চনেলিটিজ ইন এণ্ড দিয়াৰ এক্টিভিটিজ এট নেশ্যনেল এণ্ড ইণ্টাৰনেশ্যনেল লেভেল, বিখ্যাত অসমীয়া ব্যক্তিত্ব বা ব্যক্তি যিসকলে ৰাষ্ট্ৰীয় পৰ্যায়ত বা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত উজলি উঠিছে। যেনে ৰাষ্ট্ৰীয় পৰ্যায়ত আমি যদি ক'বলৈ যাওঁ, ৰিচেণ্টলি আমাৰ সৰ্বেশ্বৰ বসুমতাৰী বুলি এগৰাকী খেতিয়কে নাম কৰিছে, আমাৰ অসমৰ পৰা পদ্মশ্ৰী উপাধি পাইছে। ঠিক তেনেকৈ ৰঞ্জন গগৈ অসমৰ পৰা মুখ্য ন্যায়াধীশ হৈছিল। বা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত যদি আমি চাবলৈ যাওঁ, আমাৰ এথলীট হিমা দাসে খেলৰ জগতত আমাক সন্মান দিছে, বা লাভলীনা বৰগোহাঁই, তো তেনেকুৱা ধৰণৰ বিভিন্ন অসমীয়া ব্যক্তি আমাৰ ইণ্টাৰনেশ্যনেল লেভেলতো নাম কঢ়িয়াই আনিছে। নেক্সট, অল্ড নিউজ পেপাৰ্ছ এণ্ড মেগাজিনছ অফ আছাম, অসমৰ যিবিলাক পুৰণা মেগাজিন আছে বা আলোচনী আছে, নিউজ পেপাৰ আছে, যেনে ধৰক প্ৰথমতে আছিল অৰুণোদয়ৰ লগত জড়িত যিবিলাক তথ্য, সেইবিলাক জানিব লাগিব বা জোনাকী, এইবিলাক। নেক্সট, মহাপুৰুষ শংকৰদেৱ আৰু মাধৱদেৱৰ বিষয়ে আমি জানিব লাগিব, তেওঁলোকৰ কৰ্ম, তেওঁলোকৰ জীৱনী, আৰু তেওঁলোকৰ সমসাময়িক যিবিলাক কবি সাহিত্যিক আছে তেওঁলোকৰ বিষয়ে আমি জানিব লাগিব। তাৰপিছত আছে ইম্পৰ্টেণ্ট ফৰেষ্ট লোকেশ্যনছ লাইক জাতিংগা, কিছুমান গুৰুত্বপূৰ্ণ
বা বিশেষ বৈশিষ্ট্য থকা ফৰেষ্ট লোকেশ্যন আছে বা টুৰিষ্ট লোকেশ্যন আছে, জাতিংগা হওক, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান হওক, মানাহ হওক, সেইবোৰৰ কথা আমি জানিব লাগিব। তাৰপিছত আছে ইম্পৰ্টেণ্ট এনিমেল প্ৰটেকশ্যন প্ৰজেক্টছ লাইক ৰাইনো প্ৰজেক্ট, টাইগাৰ প্ৰজেক্ট। আমাৰ বিভিন্ন সময়ত বিভিন্ন এনিমেল বা বন্যপ্ৰাণীসমূহ সংৰক্ষণ কৰাৰ কাৰণে প্ৰজেক্ট লোৱা হয় বা হাতীৰ কাৰণেও প্ৰজেক্ট লোৱা হয়। তো তেনেকুৱা প্ৰজেক্ট কিছুমান হৈছে ৰাইনো প্ৰজেক্ট, টাইগাৰ প্ৰজেক্ট আমাৰ অসমৰ ক'ত ক'ত আছে সেইবোৰ আমি জানিব লাগিব। তাৰপিছত আছে ডিটেইলছ অফ আছাম টি এণ্ড এষ্টাব্লিছমেণ্ট ৰিলেটিং টু আছাম টি। অসমৰ চাহ খেতিৰ লগত জড়িত যিবিলাক ইনফৰমেশ্যন, হিষ্টৰিকেল ইনফৰমেশ্যন হওক বা অসমৰ চাহৰ লগত জড়িত বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান লাইক টি অকশ্যন চেণ্টাৰ হওক বা আছাম টি কোম্পানী হওক, এইবিলাকৰ বিষয়ে আমি জানিব লাগিব। নেক্সট 15 নম্বৰ আছে নৰ্থ ইষ্টাৰ্ণ কাউন্সিল। আমাৰ অসমৰ বা উত্তৰ পূৰ্বাঞ্চলৰ ডেভেলপমেণ্টৰ ক্ষেত্ৰত নৰ্থ ইষ্টাৰ্ণ কাউন্সিলৰ বিশেষ ভূমিকা আছে। তো এই অঞ্চলটোৰ বিষয়ে, এই অফিচটোৰ বিষয়ে আমি জানিব লাগিব, কেতিয়া ফাউণ্ডেশ্যন হ'ল, কেতিয়া গঠন হ'ল, তেওঁৰ লগত এক্টিভিটিছ কি কি আছে জানিব লাগিব। নেক্সট ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ চাইটছ অফ আছাম। অসমৰ বিভিন্ন ৱৰ্ল্ড হেৰিটেজ চাইটছ, ৰিচেণ্টলি এটা ৱৰ্ল্ড হেৰিটেজ চাইট ডিক্লেয়াৰ হৈছে বা আগতে কোন কোন আছিল, কি কি আছিল। তাৰপিছত আছে একেবাৰে শেষত ব্ৰহ্মপুত্ৰ ইটছ ট্ৰিবিউটাৰিজ। ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ লগত জড়িত উপনৈবিলাক, উত্তৰ পাৰৰ উপনৈ, দক্ষিণ পাৰৰ উপনৈ, সেইবিলাক আমি জানিব লাগিব। গতিকে এইখিনি হৈছে আমাৰ 2020 চনৰ হাইস্কুল টেটত অহা অসমৰ লগত জড়িত কিছুমান বিষয়। হয়তো কিছুমান বিষয় বাদ পৰি যাব পাৰে, যিহেতু মই ডাইৰেক্ট কুৱেশ্যন পেপাৰ পোৱা নাই। ইউটিউব হওক বা বিভিন্ন মাধ্যমৰ পৰা কালেক্ট কৰি যিখিনি মই পাইছোঁ সেইখিনি শ্বেয়াৰ কৰিছোঁ আপোনালোকৰ লগত। গতিকে আপোনালোকে প্ৰিপাৰেশ্যনত এইকেইটা টপিকো চাবলৈ নাপাহৰিব। আৰু এইকেইটা টপিক আপোনালোকে ক'ৰবালৈ গৈ থাকিলে চাব পাৰিব, বাছত গৈ থাকিলেও, কিবা কাম কৰি থাকিলেও। যিয়ে নহওক, যদি ভিডিঅ'টো ভাল পাইছে শ্বেয়াৰ কৰি দিব বন্ধু বান্ধৱৰ মাজত। থেংক ইউ।